নমস্কাৰ, ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত দেখিছে আপোনালোকে। বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ আমাৰ জিলাৰেই ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম ছৈখোৱাত। আৰু এই পশ্চিম ছৈখোৱাত ব্ৰহ্মপুত্ৰ কাষে গৈছে, পশ্চিম ছৈখোৱাখনৰ কাষেৰে ব্ৰহ্মপুত্ৰখন গৈ আছে। দেখিছে বাৰিষা আৰম্ভ হৈছে, ফেনে ফুটুকাৰে ব্ৰহ্মপুত্ৰ বাঢ়িছে। আৰু বৰ্তমান মুঠাউৰিটোৰ ওপৰত আছোঁ, আৰু এফালে ব্ৰহ্মপুত্ৰখন আৰু এফালে মানুহৰ গাঁও। এই মুঠাউৰিয়ে আচলতে আয়ুস ৰেখা হিচাপে পৰিগণিত হৈছে। আৰু ইতিমধ্যে প্ৰায় হাতীগুলি, গৰৈমাৰী, বগীবিলকে ধৰি প্ৰায় 20খনতকৈ অধিক গাঁও ইতিমধ্যে এই লুইতৰ বুকুত জাহ গৈছে। গতিকে মন কৰিবলগীয়া কথাটো হ'ল, ইমান দিনৰ পৰা চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আছে, কাম কৰি আছে, জিঅ' বেগৰ কাম কৰি আছে, কিন্তু এতিয়ালৈকে সেই সুফল লাভ কৰা নাই ইয়াৰ জনসাধাৰণে। কাৰণ 20খনতকৈ অত্যধিক গাঁও ইতিমধ্যে নৈত জাহ গ'লেই। আৰু দেখিছে পানী একেবাৰে কিনাৰত পাইছে। জিঅ' বেগ ইতিমধ্যে জিঅ' বেগত লাগি আছে, আৰু কিছুমান ঠাইত জিঅ' বেগ নাই, পানী একেবাৰে গৰা খহাই আছে, মথাউৰি কাষ পাওঁ কিছুমান ঠাইত গতিকে অত্যন্ত দুৰ্ভাগ্যজনক কথা। যদিহে কেনেবাকৈ সেই বিশেষ কিছুমান ঠাইত যদি মাথাউৰিটো কেনেবাকৈ খহি পানীৰ ভিতৰলৈ সোমাই যায়, তেন্তে সমগ্ৰ অঞ্চল জলমগ্ন হ'ব। সেইটোৱে আচলতে আমাৰ ভয় লাগি থাকে। আৰু আমি যেতিয়া বাৰিষাৰ সময়ত যেতিয়াই আহোঁ, তেতিয়াই আচলতে পানী একদম প্ৰায় যেতিয়া আহোঁ তাতকৈ খহনীয়া হেৰিটো অলপ বেছিয়ে দেখোঁ, গৰা খহাই আহি থকাই দেখোঁ। গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰে বিজ্ঞানসন্মতভাৱে শুদ্ধভাৱে অধ্যয়ন কৰি ইয়াৰ ওপৰত যাতে সঁচা অৰ্থত ইয়াৰ সুফল লাভ কৰিব পাৰি, তাৰ ওপৰত আঁচনি প্ৰস্তুত কৰি কাম কৰিলে আচলতে ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। আৰু মোৰ লগত ঋতু আছে। ঋতু হয় মৃণাল দা, খুব এটা ভয় লগা পৰিৱেশ। পশ্চিম ছৈখোৱাত উপস্থিত আছোঁ আমি। কাষেদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। ঠায়ে ঠায়ে গৰাখহনীয়াই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই মথাউৰিটোৰ পৰা মাত্ৰ কেইমিটাৰমান, খুব 10 মিটাৰ ধৰক, তেনেকুৱা এটা ডিষ্টেঞ্চত নদীখনে বৈ গৈ আছে। কেনেবাকৈ যদি মথাউৰিটো খহিবলৈ ধৰে, এই গোটেই পশ্চিম ছৈখোৱাকে ধৰি আমাৰ ডাঙৰীয়া অঞ্চলৰ, বৃহত্তৰ ডাঙৰীয়া অঞ্চলৰ এক জলমগ্ন পৰিৱেশে সৃষ্টি কৰিব, খুব এটা ভয়াৱহ পৰিৱেশে সৃষ্টি কৰিব। গতিকে সময় থাকোঁতে চৰকাৰখনে যদি বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে ভাল আছিল। তাকে ইতিমধ্যে আমি দেখিছোঁ ফেনে ফুটুকাৰ বাঢ়ি আহিছে, আৰু গছ একদম জীয়া গছ খহি উপঙি আহিছে বিভিন্ন ঠাইত আমি দেখিছোঁ। আৰু আগলৈ যদি আমি চাওঁ একদম প্ৰবল গৰাখহনীয়া। গতিকে চৰকাৰে যদি এইখিনি ফলপ্ৰসূ এটা আঁচনি লৈ কাৰ্যকৰী কৰে, তেন্তে ইয়াৰ সুফল পাব বুলি আমি আশাবাদী। এইফালে দেখিছে গোটেই গাঁৱে গাঁও এফালে, আৰু এইফালে লুইতখন। আৰু এইখিনি দেখিছে, এইটো এটা চেকবান নহয় জানো, চেকবান। আৰু মুঠাৰিটো হেৰিফালে মাৰে। দেখিছে ইমান বিধ্বংসীভাৱে গোটেইখিনি খহাই লৈ গৈছে, সাংঘাতিক। আৰু সেই আগলৈ যদি চাওঁ, সেই তাতো গোটেই গৰাখহনীয়া হয়তো কেমেৰাৰ ইমানখিনি ঢুকি নাপাব, কিন্তু এইখিনিকে চাওকচোন, এনেকুৱা নিচিনাই হৈ আছে সেই আগত এনেকৈ আশে পাশে। আৰু ডিপাৰ্টমেণ্টে কাম কৰি আছে। এইটো সময়ত কাম কৰিলে কিমানখিনি সফল হয় গম নাপাওঁ, কিন্তু তথাপি চেষ্টা কৰিছে বাৰু। কিন্তু একদম এই গোটেই ব্যৱস্থাখিনি চালেই আপোনাৰ গানো বিহৰি যাওঁ বৰ বেছি হেৰি নহয় বেছি দিন নালাগিব একদম উঠাইটো লাগিব। এইখিনিত আগৰখিনিতো লাগিছেগৈ, ইমান ডাঙৰ সোঁত, প্ৰবল সোঁত। এইখিনিত আচলতে দেখিছে, সেইফালে গোটেই গৰা কাটি শেষ কৰি দিলে। এনেকৈ গোটেই খহাই মেলি শেষ এইফালে জিঅ' বেগো খহাই লৈ গ'ল, এইখিনি জিঅ' বেগ আছিলে। আৰু এইফালে দেখিছে আৰু গোটেই সোঁতে প্ৰবল খহনীয়াই লৈ গ'ল। আৰু অকণমান দেখাম মই, যিটো আমাৰ কেনপাছ নামৰ ইয়াতে খুব ধুনীয়া অতিথিশালা আৰু ৰেষ্টুৰেণ্ট, খোৱাৰ ব্যৱস্থা, থকাৰ ব্যৱস্থাৰ ৰিজৰ্ট নিচিনা এটা আছিলে। সেইটো সেই নদীত গোটেইটো জাহ গুচি গ'ল আৰু যিটো কটেজ আছিলে, সেই কটেজটো আছে। আৰু কটেজটো আছিলে আচলতে বহুত দূৰত, তাতকৈ দূৰত আছিলে কিটচেনটো। আৰু খুব ধুনীয়াকৈ এইখিনিতে আছিলে গোটেই বস্তুখিনি দেখিছে, এইফালে আছিলে এইটো হ'ল কটেজটো। আৰু এইফালে মাজত এইখিনিতে কিটচেনটো আছিলে। এনেকৈ মানুহ ঘূৰা ফুৰা ব্যৱস্থা আছিলে, গোটেইখিনি চব শেষ, তেনেকৈ থাকি গ'ল আৰু।